নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গৈছে। NRR-MS বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 20,000 ভেকেন্সি, মানে 20,000কৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখিব পাইছে NRR-MS বিভাগৰ ফালৰ পৰা চাকৰিখিনি আহিছে। NRR-MS ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ 19,324 ভেকেন্সি আপোনালোকে দেখিব পাৰিছে। আৰু ভেকেন্সি আছে আৰু এটা বিভাগতো, সেইটো ভেকেন্সিৰ কথা ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। NRR-MS ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি হৈ গৈছে। কোঅৰ্ডিনেটৰ, কম্পিউটাৰ এছিষ্টেণ্ট, আদাৰ ভেকেন্সি আপোনালোকৰ বাবে আহিছে। যদি আপোনালোকে কোঅৰ্ডিনেটৰ, কম্পিউটাৰ এছিষ্টেণ্ট বা আদাৰ ভেকেন্সি যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। নেশ্যনেল ৰুৰেল আপোনালোকে দেখিছে ৰিয়েকশ্যন মিছন ছ'চাইটিত আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু ইয়াত আছে 19,324 কোঅৰ্ডিনেটৰ, কম্পিউটাৰ এছিষ্টেণ্ট, আদাৰ ভেকেন্সি, মানে গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহিছে। ৰাষ্ট্ৰীয় গ্ৰাম্য মনোৰঞ্জন মিছন সমাজত চাকৰি আপোনালোকে লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ জনাই দিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে NRR-MS, নাম্বাৰ অফ পোষ্ট আছে 19,324 মানে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বা 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে সুযোগ আহিছে, এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে। আপোনালোকে প্ৰতিটোৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন, এজ ক্ৰাইটেৰিয়াসমূহ লিখা আছে, আপোনালোকে দেখিব পাৰিছে। কোনটো পদক্ষেপত কিমানকৈ পদ, মানে আপোনালোকৰ বয়স বিচাৰিছে, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, এইটো কথা আপোনালোকে উল্লেখ কৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে মিনিমাম এজ লিমিট 18 বছৰৰ পৰা মেক্সিমাম 43 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ যিটো ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব। SC ক্ষেত্ৰত আপোনালোকে 5 বছৰকৈ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। জেনেৰেল, OBC, MBC কিন্তু 350 টকাকৈ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত আপোনালোকে হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আছে 15/3/2024, মানে মাৰ্চ মাহৰ 15 তাৰিখ পৰ্যন্ত আবেদনসমূহ এপ্লাই কৰিব পাৰিব 15 তাৰিখৰ পৰা। আৰু ইয়াত মই আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টসমূহ আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই ল'ব পাৰে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি 2 নম্বৰ বিভাগত ভেকেন্সি মুকলি কৰিছে, আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট আছে 3টা। আপোনালোকৰ চাউথৰ ভেকেন্সি আছে, ড্ৰাইভাৰৰ ভেকেন্সি মুকলি কৰিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। যদি আপোনালোকে গুৱাহাটী হাইকোৰ্টত চাকৰি কৰিম বুলি ভাবিছে, ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যন মিনিমাম 10 পাছ হয়, 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগেহে কৰিব পাৰিব। আৰু নাম্বাৰ অফ পোষ্ট আছে 3টা আৰু স্কেল অফ পে' দিয়া হ'ব 18 পৰা 56,900 টকা পৰ্যন্ত। গুৱাহাটী হাইকোৰ্টত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ এটা সুযোগ, এটা অপৰচুনিটি আহি গৈছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ কাৰণে দেখিব পাইছে এডুকেশ্যন মাষ্ট বি মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন আপোনালোকে পাছ কৰিলে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে দেখিব পাইছে ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে। মিনিমাম আপোনালোকৰ 21 বছৰ পৰা মেক্সিমাম 32 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব বুলি উল্লেখ কৰিছে। চ' যদি আপোনালোকৰ আছে বা আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহিলে, এটা অপৰচুনিটি আহিছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, ভেকেন্সিখিনিৰ কাৰণে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ গম পাইছে। আৰু আপোনালোকৰ এটা সুযোগ, অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি কৰিম বুলি ভাবিছে। ইয়াত আপোনালোকে দেখিব যে মিনিমাম এজ 21 বছৰ, মেক্সিমাম আপোনালোকে 32 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। চ' আপোনালোকে চাই মেলি লৈ আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। আজি ভিডিঅ' কাৰণে যদি ভিডিঅ' ভাল পায় লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে